promote a healthier lifestyle. We invite you to watch and join in spreading this important message. As we all gather here to observe World No Tobacco Day, a global initiative to raise awareness devastating effect of tobacco use. As you all gather, let's reflect the impact on tobacco use of our families, communities. Tobacco use is a leading cause of preventable deaths, accounting for millions of deaths every year. It's linked to many heart diseases like cancer, heart disease, stroke, and respiratory disease. Secondhand smoke also poses a significant risk to those around us, especially to children, pregnant women, with people pre-existing health diseases. The consequences of tobacco use are far-reaching and affecting not only on individuals but also on families, communities, economics. It is essential to take collective action to reduce the use of tobacco and promote a healthier life. শ্ৰদ্ধাৰ অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ উপস্থিত ৰাইজসকল, নয়াবজাৰ ব্যৱসায় প্ৰতিষ্ঠানৰ গৰাকীসকল, সকলোলৈকে মোৰ ফালৰ পৰা সুপ্ৰভাত জনাইছোঁ। আজি আমি একত্ৰিত হৈ ধঁপাত সেৱন বিধ্বংসী প্ৰভাৱৰ বিষয়ে এক সজাগতা সৃষ্টিৰ বাবে এক বিশ্বব্যাপী পদক্ষেপ বিশ্ব ধঁপাত নিষেধ দিৱস পালন কৰিছোঁ। আজি আমি একত্ৰিত হোৱাৰ মহান উদ্দেশ্য হৈছে আমাৰ স্বাস্থ্য, পৰিয়াল আৰু সমাজত ধঁপাতৰ বিষয়ে চিন্তা কৰোঁ আহক। গোটেই পৃথিৱীত মে' মাহৰ 31 তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ধঁপাত সেৱন বিশ্বজুৰি প্ৰতিৰোধযোগ্য মৃত্যুৰ এটা প্ৰধান কাৰণ, প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যুৰ কাৰণ। ইয়াৰ সৈতে কেঞ্চাৰ, হৃদৰোগ, ষ্ট্ৰোক শ্বাস-প্ৰশ্বাসজনিত ৰোগকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সম্পৰ্ক আছে। ধঁপাতৰ ধোঁৱাই চৌপাশৰ লোকসকলৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰে, বিশেষকৈ শিশু, গৰ্ভৱতী মহিলা আৰু পূৰ্বতে স্বাস্থ্যজনিত সমস্যা থকা লোকসকলৰ বাবে। ধঁপাত সেৱন পৰিণীতি সুদূৰ প্ৰসাৰী। ই কেৱল ব্যক্তিকেই নহয়, পৰিয়াল, সম্প্ৰদায় আৰু অৰ্থনীতিকো প্ৰভাৱিত কৰে। ধঁপাত সেৱন হ্ৰাস কৰি সুস্থ জীৱনশৈলীৰ বাবে আমি সামূহিক পদক্ষেপ লোৱাটো অতি প্ৰয়োজনীয়।
ধঁপাত এৰি দিয়াটো প্ৰত্যাহ্বানজনক হ'ব পাৰে, কিন্তু সঠিক ব্যৱস্থাৰ দ্বাৰা ইয়াক সম্ভৱ কৰি তুলিব পাৰি। আজিকালি বিভিন্ন ধৰণৰ সংস্থা আছে, যেনে কাউন্সিলিং, নিকোটাইন ৰিপ্লেচমেণ্ট থেৰাপি আৰু বিভিন্ন ধৰণৰ ছাপৰ্ট গ্ৰুপসমূহৰ দ্বাৰা ধঁপাত সেৱন কৰা লোকসকলক ধঁপাতমুক্ত কৰিব পৰাটো সম্ভৱ। এটা সম্প্ৰদায় হিচাপে আমি ধঁপাত বন্ধ কৰাৰ কাৰ্যসূচী সমৰ্থন কৰি আৰু ধঁপাত সেৱন বিপদৰ বিষয়ে মানুহক জ্ঞান দি এক পৰিৱৰ্তন আনিব লাগিব। আহক আমি সকলোৱে একেলগে কাম কৰি ধঁপাত মুক্ত এটা সম্প্ৰদায় গঢ়ি তোলো, য'ত আমি সকলোৱে উপকৃত হ'ম। যিসকলে ধঁপাত ত্যাগ কৰিছে সেইসকলে নিজৰ স্বাস্থ্যৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ বাবে তেখেতসকলক আমি প্ৰণাম জনাইছোঁ। আহক আমি ধঁপাতমুক্ত ভৱিষ্যতৰ দিশত কাম কৰি যাওঁ। আমি সকলোৱে মিলি এখন সুস্থ পৃথিৱী সৃষ্টি কৰোঁ, য'ত সুস্থ পৃথিৱী সৃষ্টি কৰোঁ। আমি আমাৰ স্বাস্থ্যৰ ওপৰত অগ্ৰাধিকাৰ দিওঁ, আমি আমাৰ পৰিয়ালক সুৰক্ষা দিওঁ আৰু সুস্থ ভৱিষ্যতৰ দিশত প্ৰসাৰ ঘটাওঁ। আহক আমি সকলোৱে শুদ্ধ বতাহ আৰু উশাহ লওঁ আৰু ধঁপাতমুক্ত জীৱন যাপন কৰোঁ। আহক আমি সকলোৱে আজিৰ দিনটো নিজৰ লগতে সমাজখনক ধঁপাতমুক্ত কৰাৰ বাবে দৃঢ়তাৰে সংকল্পবদ্ধ হওঁ। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।